অনিৰ্দিষ্ট কালৰ কাৰণে ল'ৰা ছোৱালী তালৈ নপঠিয়াওঁ কোনো স্কুলত চামিলকৰণ হ'বলৈ আমি নিদিওঁ বিদ্যালয় চামিলকৰণ নচলিব চৰকাৰে সিদ্ধান্ত সলনি নকৰিলে ৰাইজে চলাব বিদ্যালয় এইখন গোলাঘাটৰ দেৰগাঁৱৰ টেকেলা বৰুৱা গাঁৱৰ গোপাল বৰা প্ৰাথমিক বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি বিদ্যালয়খন কিছু দূৰৰ হলৌগাঁও প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰা হ'ল বিদ্যালয় একত্ৰীকৰণ কৰা হ'ল ঠিকই শিক্ষক শিক্ষয়িত্ৰীৰ গ'ল কিন্তু নগ'ল এজনো ছাত্ৰ ছাত্ৰী চৰকাৰৰ সিদ্ধান্তক লৈ নাৰাজ গাঁওবাসীও ৰাইজৰ অভিযোগ পকী পথ পাৰ হৈ আন বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ ছাত্ৰী কাৰণ আমাৰ ৰাইজে বহুত সহায় সহযোগত মধ্যাহ্ন ভোজনটো দিছে 4গৰাকী শিক্ষয়িত্ৰী দিছে বিনামূলীয়াকৈ এতিয়া শিক্ষাদান কৰি আছে তেখেতসকলে নিজে শ্ৰমদান কৰি হয় এবছৰ হয় দুবছৰ হয় তেখেতসকলে নিজে শ্ৰমদান কৰি তেখেতসকলে শিক্ষাদান কৰিব আৰু আমি এই কথা মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষা বিষয়া IS বিষয়াকো আমি জনোৱা হৈছে চৰকাৰী শিক্ষকৰ অবিহনে পাঠদান গাঁৱৰ শিক্ষিত যুৱক যুৱতীৰ দ্বাৰা পাঠদান কেৰাপৰা গাঁৱৰ এখন নাম জ্বলা এখন বিদ্যালয় এইখন বিদ্যালয়তে আমি সৰুৰ পৰা পঢ়িছোঁ ক্লাছ 5লৈকে পঢ়ি আমি এতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰিছোঁ তাৰ পাছত আমি এতিয়া যিহেতু শুনিছোঁ যে এইখন স্কুল বেলেগ এখন স্কুলত ৰখা হৈছে কিন্তু আমাৰ গাঁৱৰ ৰাইজে আৰু ছাত্ৰ ছাত্ৰীসকলে কোনো বিচৰা নাই যে এইখন স্কুলৰ পৰা আমি বেলেগ এখন স্কুলত যোৱাটো বিচৰা নাই স্কুলখন ইয়াতে থাকক কাৰণ সৰু সৰু ল'ৰা ছোৱালীখিনি বহুত মানে কষ্ট হ'ব হয়তো কাম কৰি থকা মানুহখিনিয়ে বা মাক দেউতাকে তেওঁলোকৰ লগত সদায় লাগি থাকিব নোৱাৰে আৰু গাঁৱতে স্কুলখন হ'লে সুবিধা হয় যে ওচৰৰ ল'ৰা ছোৱালীখিনি আহি ইয়াতে পঢ়িব বিচাৰে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো গাঁওবাসীৰ সিদ্ধান্ত ৰাইজে যোগান ধৰিছে মধ্যাহ্ন ভোজন চৰকাৰক বিদ্যালয় চামিলকৰণ বাতিল কৰাৰ আহ্বান জনাইছে গাঁওবাসীয়ে চৰকাৰে সিদ্ধান্ত সলনি নকৰিলে ৰাইজে এনেদৰে অনিৰ্দিষ্ট কাললৈ বিদ্যালয় চলাই যোৱাৰ সিদ্ধান্ত লয় দেৰগাঁৱৰ পৰা আব্দুল মান্নাফ ৰিপৰ্ট প্ৰাগ নিউজ